হাই গাইজ, যদি আপোনালোকৰ ভৰিৰ মানে কলা ফুল বুলি কয় যে কল ফুল মানে এইটো কলা ফুলৰ এইটো যদি বিষায় তেনেহ'লে কেনেকৈ বিষটো ভাল কৰিব তাৰ এটা ব্যায়াম আছে। সেইটো মানে 30টাকৈ এদিনত মাৰিলে সদায় ৰেগুলাৰকৈ মাৰি থকা যদি বিষটো ভাল হৈ যাব। কেনেকৈ মাৰিব লাগে মই দেখাই দি আছোঁ। মানে অকণমান ওখ ঠাই বাছি ল'ব, তাতে ভৰিখন দিলে আপুনি মানে ওপৰলৈ উঠিব পাৰে, যেনেকৈ এই দৌৰগেৰেবিলাক যেনেকৈ থাকে। এই বিষটো বিশেষকৈ দৌৰিলে বা ব্যায়াম চ্যায়াম কৰিলে মানে দৌৰিলে হয় বিশেষকৈ, আৰু লং জাম্প চং জাম্প মাৰিলে সেনেকুৱা হয়। আৰু আপোনাৰ আৰু কিছুমান এনেকুৱা এতিয়া লং জাম্প দৌৰিলে আৰু এই দুটাতে হয় বিশেষকৈ। তো গতিকে এনেকুৱা বিষ হ'লে সেইটো ব্যায়াম কৰিব, ৰেগুলাৰ কৰি থাকিব, আপোনাৰ সেই বিষটো নোহোৱা হৈ যাব। তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব।